এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। এতিয়া আৰম্ভ কৰিছোঁ। এ চাইল্ডছ বিউটি, এটা শিশুৰ সৌন্দৰ্য। You have probably seen many beautiful children in your family and neighborhood. You have probably seen, তুমি সম্ভৱ দেখিব পাৰা বা দেখি পাইছা many beautiful children, বহুতো ধুনীয়া ধুনীয়া শিশু। ইয়াত চিলড্ৰেন মানে আমি অসমীয়াত শিশু বুলি কওঁ। আৰু এটা কথা কওঁ, চাইল্ড বুলি ক'ব, চাইল্ড মানে এটা শিশুক বুজাব আৰু চিলড্ৰেন মানে এটাতকৈ বেছি শিশুক বুজাব। ইয়াত কি কৈছে, ইউ হেভ প্ৰবাবলি চিন মেনি বিউটিফুল চিলড্ৰেন ইন ইউৰ ফেমিলি এণ্ড নেইবাৰহুড। তুমি সম্ভৱ চাব পাৰা বা দেখি পাইছা যে তোমাৰ ফেমিলিত, হয়তো তোমাৰ পৰিয়ালত বা ওচৰ চুবুৰীয়া কাৰোবাৰ ধুনীয়া ধুনীয়া তেনেকৈ শিশুক দেখি পাইছা। ইন পেয়াৰ্ছ, দুজন দুজন হৈ ল'ব দিছে। টেল ইচ আদাৰ এবাউট এ চাইল্ড, ইজনে সিজনক এটা শিশুৰ বিষয়ে ক'ব দিছে। হু ইউ থিংক ইজ বিউটিফুল, যাক তুমি ধুনীয়া বুলি ভাবা। হোৱাই ইজ দ্য চাইল্ড বিউটিফুল, আৰু শিশুটো কিহৰ কাৰণে ধুনীয়া। হিয়াৰ ইজ এ ষ্টৰি এবাউট এ বিউটিফুল চাইল্ড, ইয়াত এটা ধুনীয়া ষ্টৰি দিয়া হৈছে, কাহিনী দিয়া হৈছে কিহৰ বিষয়ে, এটা বিউটিফুল চাইল্ড, ধুনীয়া শিশুৰ বিষয়ে। হু লিভ ডিউৰিং দ্য ৰেইন অফ এম্পায়াৰ আকবৰ, যোনে আকবৰৰ দিনতে আছিলে। লেট আছ ৰিড হাউ বীৰবল, আহা পঢ়ো কেনেকৈ বীৰবলে এম্পায়াৰ আকবৰছ ফেমাছ মিনিষ্টাৰ, আকবৰৰে ফেমাছ মিনিষ্টাৰ আছিলে বীৰবল, সেই কথাটোকে কৈছে। হেল্পছ দ্য এম্পায়াৰ লাৰ্ণ মোৰ এবাউট দ্য বিউটি অফ চিলড্ৰেন, চিলড্ৰেনৰ অৰ্থাৎ শিশুৰ সৌন্দৰ্যতাৰ বিষয়ে ভালকৈ জানিবলৈ কেনেকৈ সহায় কৰিছিলে। আহা পঢ়ো। চ' এতিয়া মূল লেচনটো পঢ়ো। Emperor Akbar was very happy as his son Salim had a son. Emperor Akbar অৰ্থাৎ মহাৰাজ আকবৰে বহুত হেপী আছিলে যিহেতু তাৰ পুতেক চালিমৰ এটা পুত্ৰ সন্তান আছিলে। The king was very fond of his grandson. ৰজাজনৰ বৰ প্ৰিয় আছিলে তাৰ নাতিনিয়কটো। He spent hours playing with the child. সেই শিশুটোৰ লগতে ঘণ্টা ঘণ্টা খেলি সি কটাই দিছিলে। And had started neglecting the affairs of the state. এজন ৰজা হিচাপে ৰাজ্যখনৰ কৰিবলগীয়া কাম বহুত থাকে, সি সেইবিলাকক কি কৰিছিলে, নেগলেক্ট কৰি দিছিলে, মানে সেইবিলাকলৈ মন কৰা নাছিলে। সি এই শিশুটোৰ লগতে খেলি পেলাই বহুতো সময় কটাই দিছিলে। Whenever he came to the court, যেতিয়া সি কোৰ্টলৈ আহিছিলে, he would discuss only his grandson. যেতিয়া সি কোৰ্টলৈ আহিছিলে, সি অকল তাৰ গ্ৰেণ্ডছনৰ বিষয়েহে অৰ্থাৎ নাতিনিয়কৰ বিষয়েহে কথা পাতিবলৈ বিচাৰে মানে। He used to say, সি তেনেদৰে কয়, there is no child more beautiful than my grandson. মোৰ যি নাতিতকৈ আৰু ধুনীয়া তেনেকৈ শিশু নাই আৰু, তেনেকৈ কয়। Everyone agreed with Akbar. সকলোৱে আকবৰৰ লগত এগ্ৰী হৈ যায়, ৰজাৰ লগত এগ্ৰী হৈ যায়, একমত হৈ যায়, except বীৰবলৰ বাহিৰে মানে। As they were scared of the king, যিহেতু ৰজাক সিহঁতে ভয় খাইছিলে। বীৰবলে কিন্তু ভয় খোৱা নাছিলে, সেইকাৰণে সি মনা নাছিলে। বীৰবল ৰিমাৰ্ক হুজুৰ, বীৰবলে হুজুৰ বুলি কয়, দ্য য়ং প্ৰিন্স ইজ ভেৰি বিউটিফুল, যিটো সৰু ৰাজকুমাৰ আছে বহুত ধুনীয়া বুলি কৈছে। বাট অল পেৰেণ্টছ ফাইণ্ড দেয়াৰ চিলড্ৰেন বিউটিফুল, কিন্তু সকলোবিলাক মাক দেউতাকে নিজৰ শিশুটোক ধুনীয়া বুলিয়ে ভাবে বা ধুনীয়াটো বিচাৰি পায়।